বৰকলিয়াজৰত মহিলা শক্তিৰ জুলুঙা ৭ নম্বৰ ৱাৰ্ডত পাৰবিন চুলতানৰ পক্ষে জোৰদাৰ প্ৰচাৰ বুৰঞ্জী খ্যাত জয়পাল পুখুৰী কাষৰ বৰকলিয়াজাৰ গাঁৱৰ ১৭ নম্বৰ তুৰাই গাঁও পঞ্চায়তৰ অধীনস্থ ৭ নম্বৰ ৱাৰ্ড পঞ্চায়ত নিৰ্বাচনৰ হিমচাহনি ইতিমধ্যে লাগি পৰিছে। এইবাৰ ৱাৰ্ড সদস্যাৰ পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা মিছেছ পাৰবিন চুলতানৰ পক্ষে আজি গাঁওজুৰি চলিল এক উত্তাল মহিলা মিছিল। ৫ শতাধিক মহিলাই কাপলেট চিহ্নত ভোট দিয়াৰ আহ্বান জনাই পাৰবিন চুলতানৰ সৈতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলালে। মহিলাসকলৰ এই অগাধ সমৰ্থনে প্ৰাৰ্থী পাৰবিন চুলতানক অধিক জন আশীৰ্বাদৰ লগতে এক সুদৃঢ় নিৰ্বাচনী ভৱিষ্যত নিশ্চিত কৰিছে। পাৰবিন চুলতানা ইতিমধ্যে এগৰাকী নম্ৰ ভদ্ৰ আৰু সুদক্ষ প্ৰাৰ্থী হিচাপে ৱাৰ্ডবাসীৰ মাজত পৰিচিত। তেওঁৰ আন্তৰিকতা, গাঁৱলৈ থকা দায়িত্ববোধ আৰু মহিলা শক্তিক আগবঢ়াবলৈ থকা দৃষ্টিভংগীয়ে তেওঁৰ প্ৰাৰ্থিত্বক অধিক সজীৱ কৰি তুলিছে। তুৰাই গাঁও পঞ্চায়তৰ ৰাইজে এইবাৰ পাৰবিন চুলতানাক বিপুল ভোটেৰে জয়ী কৰি সঁচা অৰ্থত এক উন্নয়নমুখী প্ৰতিনিধি নিৰ্বাচন কৰাৰ আশ্বাস দিছে। চিপাঝাৰৰ পৰা নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।